নমস্কাৰ, বীণাপাণি পাকঘৰ চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। লগতে ৰঙালী বিহুৰ সকলোকে শুভেচ্ছাও জনালোঁ। যিহেতু গৰু বিহুৰ কাৰণে মই এয়া বাৰীখনৰ পৰা শাক তুলি লৈছোঁ আৰু এয়া আপোনালোকক অকণমান দেখুৱাইছোঁ। বাৰীখনৰ পৰা যিখিনি মই শাক তুলিছিলোঁ সেইটো মই আগৰ ভিডিঅ'ত দিয়া হৈছে। মোৰ বীণাপাণি পাকঘৰ আপোনালোকে চাই ল'ব পাৰিব শাক তোলা ভিডিঅ'। এয়া বাৰীখনত মই কি শাক পাইছোঁ আপোনালোকক দেখুৱাম। যিহেতু গৰু বিহুত 100 এবিধ শাক খোৱা পৰম্পৰা আছে, গতিকে সেয়ে ট্ৰাই কৰিছোঁ। ৰাতিপুৱাই উঠি শাকখিনি তুলি ল'লোঁ আৰু যিহেতু মোৰ পাৰ্বতী পাহাৰ একদম ওচৰ হয় ঘৰৰ পৰা, গতিকে আমি পাৰ্বতী পাহাৰলৈও গ'লোঁ আৰু তাত পূজা চূজা কৰি আহিলোঁ। কপালত ফোট লাগিয়ে আছে আৰু তাৰ পৰা আহি ভাইটিৰ ঘৰলৈ আহিছোঁ। ভাইটিৰ ঘৰত আহি আমি একেলগে শাক খাম এতিয়া। এয়া হ'ল ছজিনাৰ পাত ছিঙি আছোঁ। এয়া হ'ল ভাইটিৰ ছোৱালী, তাইও গৈছিলে আমাৰ লগত। আৰু এয়া হ'ল ঢেকীয়াৰ আগ। এনেকৈ বহুত ধৰণৰ শাক লোৱা হৈছে। যি পাওঁ বাৰীখনত সেয়ে বুটলি লৈছোঁ। এইটো হ'ল ডমৰু পাত, আমি ডমৰু পাত বুলি কওঁ। এয়া ডমৰু পাতো ছিঙি লোৱা হৈছে। এতিয়া মিক্স শাক ভাজি খাই দিম। এয়া কেৰাহী বহুৱাই দি তেল দিয়া হৈছে। তেল গৰম হৈ গ'ল। এতিয়া তেল গৰম হোৱাত মই এতিয়া পিঁয়াজ ৰঙচুৱা হ'লে ভাজি ল'ম। এয়া পিঁয়াজ দি লোৱা হ'ল। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ ভাজি ল'ম। তাৰপিছত 100 এবিধ শাক মই এতিয়া সাধাৰণভাৱে ভাজিম। জলকীয়া দি লৈছোঁ। এয়া মই এতিয়া শাকখিনি দি দিম। এবিধ শাক নিমখ দি ল'লোঁ, সোৱাদ অনুসৰি অকণমান হালধি গুড়ি দিলোঁ। এয়া ঢাকনি মাৰি দিলোঁ। প্ৰিয় দৰ্শক, আপোনালোকে এই বস্তু চিনি পাইছেনে? এইটো হ'ল আমলৰি। আমাৰ ইফালে আমিলাৰ টোপ বুলি কয়, কিন্তু বহুতে এইটো আমলৰি বুলি কয়। গতিকে গৰু বিহুৰ দিনাখন হেনো খাব লাগে। প্ৰিয় দৰ্শক, এয়া হ'ল আমলৰি। এয়া তেল গৰম হৈ গৈছে। মই পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ ভাজি ল'ম। যিহেতু বাৰীতে বাঁহ সাজিছিলে, আমাক মানুহে পাৰি দিলে। ভাগ্য ভাল, গৰু বিহুৰ দিনাখন বোলে খাব লাগে। গতিকে আমি গৰু বিহুৰ দিনাখন নিজৰ বাৰীখনতে এয়া আমলৰি টোপো পাই গ'লোঁ। আৰু এতিয়া মই ভাজি এখন বনাই ল'ম। এতিয়া পিঁয়াজ ৰঙচুৱা হৈ গৈছে। এতিয়া এই আমলৰিৰ টোপকেইটা মই দি ল'ব লাগিব তেলত। এনেদৰে ড্ৰাই ফ্ৰাই কৰি গৰু বিহুৰ দিনাখন আমলৰি টোপ খালে হেনো উপকাৰ হয়। এয়া আমলৰি টোপ এতিয়া মই দি দিলোঁ আৰু এইখিনি ভাজি ল'ম। এনেদৰে এতিয়া মই আমলৰিৰ টোপ ভাজি আছোঁ। ড্ৰাই ফ্ৰাই কৰি দিম। ভাজি থকা হৈছে। আমলৰি ভাজি হৈ গ'ল। গেছ অফ কৰি দিলোঁ। হৈ গ'ল। ইফালে পনীৰ অমলেট বনাই আছে। প্ৰিয় দৰ্শক, এয়া হৈ গ'ল। এয়া ভাত, দালি, শাক ভাজি, আমলৰি টোপ, চালাড, দালি এনেদৰে লৈ আমি দুপৰীয়াৰ ভাত সাজৰ কাৰণে এতিয়া বহি গ'লোঁ। যিহেতু বিহুৰ সময়, বহাগৰ বিহু, গতিকে বহুত দিন হ'ল পৰ্দা চেঞ্জ কৰা নাছিলোঁ। এইবাৰ নতুন পৰ্দা, দৰ্জাৰ পৰ্দা অলপ লগাই দিলোঁ। সেয়ে আপোনালোকক অলপ দেখুৱালোঁ। যিহেতু বিহুৰ দিনত অকণমান ঘৰটো পৰিপাতি কৰি ল'লে নিজৰে ভাল লাগে, মানুহ বহা ৰুমটো বিশেষকৈ। এনেদৰে মানুহ বহা ৰুমটোত পৰ্দাখন লগাই দিয়া হ'ল বিহু বুলি। যিহেতু বিহু বুলি আমাৰ মহিলাসকলৰ ঘৰটো সজালে অকণমান হ'লেও মনটো ভাল লাগে। সেয়ে অকণমান পৰিপাতি কৰি লৈছোঁ। যিহেতু ইমানো সময় নাপাওঁ, কিন্তু বিহু বুলি অকণমান পৰিপাতি কৰিছোঁ কাৰণে আপোনালোকক অলপ মানুহ বহা ৰুমটো দেখুৱাই দিলোঁ। এনেদৰে অলপমান পৰিপাতি কৰি লৈছোঁ। অকণমান পৰ্দা চেঞ্জ কৰি ল'লোঁ। বহুত বছৰৰ মূৰত মই এইবাৰ পৰ্দা চেঞ্জ কৰিছোঁ। গতিকে সেয়ে অকণমান আপোনালোকক মোৰ মানুহ বহা ৰুমটো আপোনালোকক দেখুৱালোঁ। এয়া
ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। প্লিজ ভিডিঅ'টো যদি চাই ভাল পাইছে মোৰ চেনেল বীণাপাণি পাকঘৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, নমস্কাৰ।